Question number 1. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ল বি ৰাজেন্দ্ৰ প্ৰসাদ। Question number 2. অসমৰ ৰাজধানী কি? শুদ্ধ উত্তৰটো হ'ল চি দিছপুৰ। Question number 3. বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণত থকা গেছ কোনটো? শুদ্ধ উত্তৰটো হ'ল চি নাইট্ৰজেন। Question number 4. 2 into 3 plus 5 equal to কিমান? শুদ্ধ উত্তৰটো হ'ল বি 11। Question number 5. ভাৰতৰ সংবিধান কেতিয়া প্ৰযোজ্য হৈছিল? শুদ্ধ উত্তৰটো হ'ল বি 26 জানুৱাৰী 1950 চনত। Question number 6. পঞ্চায়ত ব্যৱস্থা কিমান তলৰ পৰা গঠন কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে চি 3। Question number 7. জনগণ মন ৰচয়িতা কোন? শুদ্ধ উত্তৰটো হৈছে বি ৰবীন্দ্ৰনাথ ঠাকুৰ। Question number 8. মাটিৰ ৰং কিভাবে বেলেগ বেলেগ হয়? শুদ্ধ উত্তৰটো হৈছে চি খনিজৰ বাবে। Question number 9. 1 লিটাৰ ইকুৱেল টু কিমান মিলিলিটাৰ? শুদ্ধ উত্তৰটো হৈছে ডি 1000 মিলিলিটাৰ। Question number 10. জোনাক ৰাতিৰে শীত বেছি লাগে কাৰণ? শুদ্ধ উত্তৰটো হৈছে চি আকাশ মেঘবিহীন থাকে। Question number 11. অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন? শুদ্ধ উত্তৰটো হৈছে বি গোপীনাথ বৰদলৈ। Question number 12. ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হয়? শুদ্ধ উত্তৰটো হৈছে চি 1935 চনত। Question number 13. 100 টকাৰ 10% কিমান? শুদ্ধ উত্তৰটো হৈছে বি 10। Question number 14. ব্ৰেইনৰ ৰক্ষা কৰে কোন অংগয়ে? শুদ্ধ উত্তৰটো হৈছে বি খুপনি। Question number 15. 2024 চনৰ লোকসভা নিৰ্বাচনত ভোট দিবৰ নিম্নতম বয়স কিমান? শুদ্ধ উত্তৰটো হৈছে বি 18 বছৰ। Question number 16. অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎস স্থান ক'ত? শুদ্ধ উত্তৰটো হৈছে বি মানস সৰোবৰ। Question number 17. ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? শুদ্ধ উত্তৰটো হৈছে চি বাঘ। Question number 18. জৰুৰী অৱস্থাৰ সময়ত সংবিধানৰ কোন অনুচ্ছেদ প্ৰয়োগ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে এ 356 অনুচ্ছেদ প্ৰয়োগ কৰা হয়। Question number 19. পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এই কথাটো কোনে কৈছিল? শুদ্ধ উত্তৰটো হৈছে এ গেলিলিও। Question number 20. প্ৰাণীৰ শৰীৰত অক্সিজেন ক'ত সঞ্চিত থাকে? শুদ্ধ উত্তৰটো হৈছে চি শৰীৰৰ কোষত।